শাৰদীয় দুৰ্গা পূজা চলি আছে আজি মহা অষ্টমী আৰু তিতাবৰ মাধৱপুৰ অঞ্চলতো শাৰদীয় দুৰ্গা পূজা উদযাপন হৈ আছে। আমি দেখুৱাব বিচাৰিছো সতীৰ্থ সংঘই বিক্ৰী হৈছে দেখুৱাব তিতাবৰ এটা পৰিৱেশ মাধৱপুৰৰ এই তিনিআলিত পৰ্যায়ত আছে খুব সুন্দৰভাৱে শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈ আছে। শাৰদীয় দুৰ্গা পূজা সমান্তৰালভাৱে ইয়াত দেখিবলৈ পোৱা যায় দৰ্শনাৰ্থীসকল আহি আছে। দৰ্শনাৰ্থীসকলৰ সমান্তৰালভাৱে তেওঁলোকে পূজা অৰ্চনা কৰি আছে। পূজা মণ্ডপত পৰা যথেষ্ট সংখ্যক দৰ্শনাৰ্থী আহিছে আৰু এইদৰে পূজা অনুষ্ঠিত হৈ আছে। আৰু যিহেতুকে এইবাৰ জুবিন গাৰ্গ তথা আমাৰ ইয়াৰ নামতো জুবিন গাৰ্গৰ যি মৃত্যু এই মৃত্যুৰ বাবে তেখেতৰ স্মৃতি বিজড়িত ভাৱে কিছুমান কৰ্মসূচী হাতত লৈ পূজা উদযাপন সমিতিয়ে পূজা উদযাপন কৰিছে। মাধৱপুৰ পূজা সমিতিয়ে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। হাৰ্ট অফ জুবিন গাৰ্গৰ তেওঁৰ যি নীতি আদৰ্শ পথাৰৰ আমাৰ বজাৰৰ আমাৰ এই যি তেওঁৰ আদৰ্শ শ্লোগান এই আদৰ্শ শ্লোগানক সাৰোগত কৰি তিতাবৰ পদ্মনাভ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলে ওচৰতে পূজা মণ্ডপৰ কাষতে সম্পূৰ্ণ ঘৰুৱা উৎপাদনেৰে তৈয়াৰ কৰা পিঠা পনা নাৰিকল লাৰু বা বিশুদ্ধ গৰু গাখীৰৰ চাহেৰে এখন বিপণী খুলিছে। ছাত্ৰ ছাত্ৰীসকলে পূজা মণ্ডপৰ ঠিক সমীপতে এইদৰে আচলতে তেওঁলোকে জুবিন গাৰ্গৰ যি আদৰ্শ এই আদৰ্শ সাৰোগত কৰি তেওঁলোকে পূজা অৰ্চনা কৰা সমান্তৰালকৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাব পাইছো সতীৰ্থ সংঘই বিক্ৰী হৈছে দেখুৱাব এইদৰে আচলতে ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত পিঠা পনা প্ৰস্তুত কৰি বিপণী খুলি তেওঁলোকে ইয়াৰ পৰা যি উৎপাদন হ'ব এই উৎপাদনৰ বা উপাৰ্জনৰ টকাই তেওঁলোকে জুবিন গাৰ্গৰ কোৱাৰ দৰে তেওঁলোকে গ্ৰন্থ কিনিব কিতাপ কিনিব আৰু এইদৰে তেওঁলোকে জুবিন গাৰ্গক আচলতে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰতিটো পূজাৰ প্ৰতিদিনেই। আমি দেখুৱাই আছো পিঠা পনা তৈয়াৰ কৰিছা কেনেকুৱা আছে তোমালোকক? সকলো বিক্ৰী কৰিছে। কালি 200 পিঠা ইয়াতে লস্কৰা আছে, নাৰিকল লাডু আছে, মিঠৈ আছে, কাচি পিঠা আছে, এতিয়া দিয়া বিক্ৰী হৈছে নাই? হৈছে। কালি 200 পিঠা বনাইছিলো, চব শেষ হৈ গৈছে। তোমালোকৰ ইয়াত কিমান ল'ৰা ছোৱালী একেলগে জড়িত হৈ আছে? ইয়াত আছে আৰু 30-35। আৰু পূজা প্ৰথম দিনৰ পৰা আছে তোমালোক? প্ৰথম দিনাখনৰ পৰা আহিছে। কেনেকুৱা বিক্ৰী হৈছে নাই? বহুত ভাল বিক্ৰী হৈছে আৰু আমাৰ লগৰ বিলাকে ঘৰত বনাই আছে আৰু আহি থাকিব। কালি এয়া ফুল আছিলে এইবোৰ বিক্ৰী হৈছে আৰু ভাল লাগিছে এনেকৈ আৰু ছাৰে যথেষ্ট সহায় কৰিছে আমাক আৰু ইয়াৰ পৰা যি আমাৰ লাভ হ'ব সেইটো আমি সকলোৱে কিতাপ পত্ৰ কিনাত খৰচ কৰিম। আমাৰ মৰমৰ শিল্পীজনাই যিহেতু আমাক এৰি থৈ গুচি গ'ল, তেখেতৰ যিখিনি আদৰ্শ তেখেতৰ মৃত্যুৰ পিছত আমি কি দেখিলো যে গোটেই অসমখন এক হৈছে, জাতি ধৰ্ম বৰ্ণৰ কোনো কথা নাই, সকলো মানুহ আমি অসমীয়া বুলি পৰিচয় দিছে। জুবিন গাৰ্গৰ ভাষাৰে যে তেওঁ নিজে কৈছে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। গতিকে আমিও তেওঁৰ যিখিনি আদৰ্শ আচলতে আমি তেওঁক জীয়াই ৰাখিবলৈ হ'লে তেওঁৰ আদৰ্শ মাজে জীয়াই ৰাখিব লাগিব। তেওঁ কৈছিল যে গামোচাৰে কোনো এটা কিতাপ নপঢ়া জাতিক গামোচাৰে জীয়াই ৰাখিব নোৱাৰে। গতিকে সেই আদৰ্শ সাৰোগত কৰি মই ছাত্ৰ ছাত্ৰীসকলক কৈছো যে তোমালোকে এনেকুৱা ধৰণৰ পদক্ষেপ লোৱা যে আমি যাতে পথাৰো আমাৰ বজাৰো আমাৰ এই কনচেপ্টটো আমি জীয়াই ৰাখিব পাৰো। আৰু সেই কনচেপ্টটো লৈ পেলাই তেওঁলোকক কৈছে তোমালোকে যিসকলে জানা আমাৰ ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ যে তোমালোকে যিসকলে ঘৰুৱা আমাৰ যিখিনি আমাৰ সংস্কৃতিৰ ভিতৰুৱা আমাৰ থলুৱা পিঠা পনা তোমালোকে প্ৰস্তুত কৰিব জানা সেইসকলে প্ৰত্যেকে ঘৰতে প্ৰস্তুত কৰিব পাৰিবা নাই সুধিলো। তেওঁলোকে পাৰিম বুলি ক'লে। তেওঁলোকৰ কাৰণে বিপণীখনৰ ব্যৱস্থা কৰি দিলো যে তোমালোকে গোটেইখিনি বস্তু বিক্ৰী কৰা এই শাৰদীয় দুৰ্গা পূজাৰ বতৰত। যিহেতু এই দুৰ্গা পূজাত আমি আমাৰ মৰমৰ শিল্পীগৰাকীক হেৰুৱাইছো, তেওঁৰ শ্ৰদ্ধাতে আমি বিপণীখন আমি উৎসৰ্গা কৰিছো আৰু এই পিঠা পনাখিনি বিক্ৰী কৰি যিখিনি লাভ হ'ব সেই লাভখিনি তেওঁলোকক কোৱা হয় যে তেওঁলোকে বেলেগ কামত খৰচ কৰিব নোৱাৰিব, কেৱল কিতাপ কিনিব। তেওঁলোকে ৰেফাৰেঞ্চ বুকে হওক বা বাহিৰা যি কিতাপ হয় তেওঁলোকে কিতাপৰ নামখিনি দিব, আমি একেলগে গৈ পেলাই আমি গ্ৰন্থমেলা হওক বা আমাৰ কিতাপৰ বিপণীৰ পৰা আমি কিতাপখিনি ক্ৰয় কৰি তেওঁলোকৰ সহায় হোৱাকে আমি খৰচ কৰিম বুলি তেওঁলোকক কৈছো আৰু তেওঁলোকে সেইমতে সন্মত হৈছে। এইটোৱে একেবাৰে আদৰ্শ। তেওঁলোকে আমাৰ পদ্মনাভ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয় NSS গোটে এক আদৰ্শনীয় আৰু আমাৰ অনুকৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। এওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে নিজে ঘৰত বনাই আনিছে। আমি যিখিনি খাইছো থলুৱা পেৰা বনাই আনিছে, পেৰা ঘৰত বনোৱা। কালি খাইছো নাৰিকল লাডু তেওঁলোকে নিজে বনাইছে। গতিকে তেওঁলোকে এই যে পদক্ষেপৰ দ্বাৰা তেওঁলোকে আগন্তুক দিনত তেওঁলোকে স্বাৱলম্বী হবলৈও স্বাৱলম্বিতাৰ পাঠো ইয়াত শিকিছে। গতিকে আমাৰ যিটো জুবিন গাৰ্গৰ আমাৰ যিটো আদৰ্শ আছে যে পথাৰো আমাৰ বজাৰো আমাৰ, এই কথাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পদ্মনাভ শৰ্মা NSS গোটে সেইটো প্ৰতিফলিত কৰিবলৈ যত্ন কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে এটা বাৰ্তা দিছে আমাৰ সমাজলৈ যাতে
আমাৰ আগন্তুক প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ জুবিন গাৰ্গৰ এই আমাৰ যে সংগীতৰ ভগৱান জুবিন গাৰ্গৰ এই আদৰ্শৰ দ্বাৰা যাতে অনুপ্ৰাণিত হৈ আমাৰ জাতিটো যাতে সকলো দিশতে আগবঢ়াই নিব পাৰে। নিশ্চয়কৈ আচলতে আমি এটা পৰিৱেশ দেখুৱাব বিচাৰো যে মাধৱপুৰ অঞ্চলত এইদৰে আচলতে দুৰ্গা পূজা উদযাপন হৈছে। দুৰ্গা পূজা সমান্তৰালকৈ ভক্তসকল যিহেতুকে আহিছে, দৰ্শনাৰ্থী আহিছে, সমান্তৰালকৈ পদ্মনাভ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে জুবিন গাৰ্গৰ যি আদৰ্শ পথাৰৰমা বজাৰৰমা, এই পথাৰৰমা বজাৰৰমা আদৰ্শৰে তেওঁলোকে বিপণী খুলি ৰাইজৰ আকৰ্ষণীয় পাত্ৰ হৈ পৰা পৰিলক্ষিত হৈছে।